অসমীয়া জাতি কৰ্মদক্ষ, কিন্তু এলেহুৱা বুলি কৈ অসমীয়া জাতিক পিছ পেলাই ৰাখিব বিচৰা হৈছে। অসমীয়াই বেপাৰ কৰিবও জানে, বিহুৰ সময়তেই অসমীয়াই শিপাৰ সন্ধান কৰিব লাগিব। জজ খেলপথাৰত অনুষ্ঠিত মুকলি বিহুৰ অনুষ্ঠানৰ পৰাই এই বাৰ্তা আছু নেতৃত্বৰ। যিটো জাতিয়ে ৰাতিৰ ভিতৰত বৰ বান্ধি মোগলক প্ৰতিৰোধ কৰিব পাৰে, সেই জাতিটো কেনেকৈ এলেহুৱা হ'ব পাৰে? যিটো জাতিয়ে বনৰীয়া হাতীক বধ কৰি পোহনীয়া কৰিব পাৰে, সেইটো জাতি কি ধৰণে এলেহুৱা হ'ব পাৰে? যিটো জাতিৰ অতীতত সুবাস মন্ত্ৰীৰ বুকুৰ পৰা সোণ বুটলি ৰাজঘৰৰ ৰাজকোষ চহকী কৰিছিল, সেই জাতিটো এলেহুৱা হ'বই নোৱাৰে। এই কথাবোৰ লিখিবও নালাগে, পাতিবও নালাগে, কোনোবাই শিকালেও শুধৰাই দিব। কোনে আমাৰ মনত সোমোৱাই দিলে অসমীয়া বেপাৰ কৰিব নালাগে বুলি? আমাৰতো অতীতৰ যিসকল পুৰুষা ব্যক্তি আছিলে, আমাক বেপাৰ বাণিজ্যৰ পথ প্ৰদৰ্শন কৰি থৈ গৈছে। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে পথাৰ বজাৰ দখল কৰাৰ সংকল্প দি থৈ গৈছে। সাউথ ভোলানাথ বৰুৱাই সেই যুগতে বাণিজ্য বসতে লক্ষ্মী কথাষাৰ সাকাৰ ৰূপ বুলি দেখুৱাইছিল। লক্ষ্মীনাথ বেজবৰুৱাক আমি সাহিত্য ৰচী বুলি ক'লো, ৰসৰাজ বুলি ক'লো, কিন্তু স্বাধীনতাৰ পূৰ্বেই যে অসমৰ পৰা বাহিৰলৈ গৈ সফলতাৰে কাঠৰ ব্যৱসায় কৰি দেখুৱাইছিল, সেই কথাটো আমি নাপাতিলো। আমি ৰূপ কোঁৱৰ বুলি ক'লো জ্যোতিপ্ৰসাদ আগৰৱালাক, কিন্তু শ্ৰমিকৰ প্ৰতি দৰদ ৰাখি যে চাহ বাগিচা চলাই দেখুৱাব পাৰে, তাৰ নিজৰখন ৰূপ কোঁৱৰে দেখুৱাই থৈ গৈছে, সেই কথাটো আমি আমাৰ নতুন প্ৰজন্মক শিকালো। কেৱল সংস্কৃতিয়ে নহয়, বিহুৰ সৈতে জড়িত হৈ আছে অৰ্থনৈতিক দিশো। অসমৰ অৰ্থনৈতিক ভেটি গঢ়াৰ ক্ষেত্ৰতো বহাগতেই ল'ব লাগিব সংকল্প। প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো তাহানিৰে পৰাই চহকী অসমীয়া। আমাৰ শক্তি চিনি পৃথিৱীত উৰুৱাব লাগিব অসমীয়া জাতিৰ বিজয় ধ্বজা। যিখিনি সময়ত ১৫২৬ চনত বাবৰে পানীপথৰ যুদ্ধত খাৰ বাৰুদ গোলা ব্যৱহাৰ কৰোঁতে গোটেই ভাৰতবৰ্ষৰ মানুহৰ চকু কপালত উঠি ইতিহাসত সেইটোৱে পঢ়ি থাকিল। আমি আমাৰ নতুন প্ৰজন্মক শিকাব লাগিব যে তাৰো ৩ বছৰৰ আগতে ১৫২৩ চনত চুতীয়াসকলে খাৰ বাৰুদ গোলা ব্যৱহাৰ কৰাৰ নিদৰ্শন আমাৰ মাজত আছে। আমি প্ৰতিৰক্ষাৰ দিশতো এটা শ্ৰেষ্ঠ জাতি। নতুন অৰ্থনীতি গঢ়োতা আছিল অসমীয়া। আধুনিক অৰ্থনীতি গঢ়াত আগভাগ লৈছিল অসমীয়াই। সেয়ে এই আধুনিক যুগত অৰ্থনৈতিকভাৱে অসমীয়া পিছ পৰি থাকিব নোৱাৰে। আমি আধুনিক অৰ্থনীতিৰ কথা যেতিয়া পাতো, আধুনিক অৰ্থনীতিৰ অসম ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছিল বুলি গুগলত পঢ়িবলৈ পাওঁ। আমাক ইতিহাসত পঢ়ায়, কিন্তু সমসাময়িকভাৱে যে ১৫৫৫ চন মানতে কোচ ৰাজবংশীৰ ৰজা নৰনাৰায়ণে নাৰায়ণী মুদ্ৰাৰ সৃষ্টি কৰিছিল, নতুন অৰ্থনীতি অসমত প্ৰৱৰ্তন কৰিছিল, সেই কথাবোৰ আমাৰ নতুন প্ৰজন্মক শিকাব লাগিব। বিশ্বজিৎ সিংহই তাৰ আগতো মুদ্ৰা প্ৰচলন কৰিছিল বুলি কোৱা যায়, কিন্তু তাক বিচাৰি পোৱা যোৱা নাই। মালিনী মাধুৰীকে ধৰি শ শ প্ৰজাতিৰ থলুৱা ধানৰ কথা অসমীয়াই পাহৰিলে। জানে কেৱল বাচমতী, সোণাশক্তি চাউলৰ কথা। অসমৰ কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে বিহুতেই ল'ব লাগিব সংকল্প। আমাৰ অৰ্থনীতি সৰুৰে পৰা পঢ়ি আহিছো যে কৃষি সৰ্বোচ্চ অৰ্থনীতি, কিন্তু কৃষকৰ সমস্যাৰ কথা আমি কেতিয়া পাতিম? বিহুৰ লগতো কৃষকৰ সম্পৰ্ক আছে। আমি ৭ বিহুৰ ভিতৰত তাঁতৰ বিহু পাতো, নাঙল বিহু পাতো, কিন্তু কৃষকৰ কথা কেতিয়া পাতিম? কৃষিৰ কথা কেতিয়া পাতিম? কৃষি অৰ্থনীতি বুলি কওঁ, কিন্তু ভালদৰে ২০% কৃষি মাটিটো আজিৰ তাৰিখত জলসিঞ্চনৰ ব্যৱস্থা নাই। আমাৰ পৰা শ শ প্ৰজাতিৰ ধান হেৰাই গৈ আছে, সেই কথাবোৰ আমি নাপাতো। জ্যোতিপ্ৰসাদ আগৰৱালাই গাইছিল, লিখিছিল, আমাৰ চকুৰে পানীটো জীয়ালো মানিকী মধুৰী ধান, তোমালৈ আনিছো জগতৰে হৈ এৰাও নিমাতি মান। এতিয়া আমাৰ প্ৰজন্মই মানিকী মধুৰী ধান ক'ত দেখিছো? সঁচ পাবলৈ নাই। আমাৰ কাৰণে আপোন হৈছে সোণাশক্তি, আমাৰ কাৰণে আপোন হৈছে বাচমতী। ক'ত সৃষ্টি হয়? পঞ্জাৱ প্ৰভিন্সত, পাকিস্তানত। আমি আমাৰ থলুৱা জহা জীৱন হেৰুৱাই পেলাইছো, আৰু এই ধানবোৰ কিনাৰ নামতে, চাউলবোৰ কিনাৰ নামত কিমান টকা বাহিৰলৈ গৈ আছে তাৰো হিচাপ আমি কেতিয়াও নকৰোঁ। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হয় মুকলি বিহু অনুষ্ঠান। বিহুৰ লগতে বিভিন্ন পৰম্পৰাগত নৃত্য প্ৰদৰ্শন জজ খেলপথাৰত। তাৰ মাজতেই উৎপল শৰ্মাই কৈ গ'ল বহু কথা। বিহু অহাৰ লগে লগে বিহুজৰীয়া গামোচাৰ কথা পাতো। আমাৰ কৃষি তাঁতশালৰ গামোচা বেছি দাম কাৰণে বিজতৰীয়া দলবস্ত্ৰ কিছুমান কিনিব। এইকেইদিন দেখিব প্ৰশাসনে খুব ক'ত ত'ত গৈ সেইবোৰ জব্দ কৰিব। য'ত বিক্ৰী কৰাত স্পষ্ট নিষেধাজ্ঞা আছে, তেনে প্ৰেক্ষাপটত এই বিজতৰীয়া দলবস্ত্ৰসমূহৰ কেঁচু চেপা দিবলৈ যাওঁতে চৰকাৰৰ আৰু প্ৰশাসনৰ হাতত কিহৰ সুৰসুৰণি উঠে সেই কথাটো আমি নুবুজা কৰি থকা নাই।
এই যেতিয়ালৈকে বিজতৰীয়া বস্ত্ৰবোৰ বন্ধ নহ'ব তেতিয়ালৈকে আমাৰ কৃষিৰ উত্তৰণ নহয়। নতুন উদ্যোগ ক্ষেত্ৰত পিয়নৰ চাকৰি পালে নহ'ব, প্ৰথম শ্ৰেণীৰ চাকৰি পাব পৰাকৈ শিক্ষাৰ্থীক সুবিধা প্ৰদানৰ দাবী চৰকাৰক। যে 5 লাখ কোটি টকাৰ বিনিয়োগৰ কথা কৈছে, তাত যে হাজাৰ হাজাৰ লাখ লাখ তাত চাকৰিৰ সৃষ্টি হ'ব, এই চাকৰিবোৰ কোনে পাব? নে কেৱল তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ চাকৰিবোৰত অসমীয়া মানুহে চাকৰি পাব আৰু তাৰ বাবে যিবোৰ কাৰিকৰী পদ লাগে, উচ্চ পদস্থ বিষয়া লাগে, সেইবোৰ বাহিৰৰ পৰা আহিব নেকি? প্ৰশ্নটোৰ উত্তৰ লাগে। কোনোবাই চকীত বহি বেজটো বজালে পানীৰ গিলাচটোলৈ সোমাই যোৱা মানুহজনহে কেৱল অসমীয়া, আৰু সেই বেজ বজাই দিয়া মানুহজন মহাৰাষ্ট্ৰৰ ফালৰ পৰা আহক, অন্ধ্ৰপ্ৰদেশৰ ফালৰ পৰা আহক, সেই পৰিৱেশ আমি নিবিচাৰোঁ। যিসমূহ বিষয়ত ডিগ্ৰী থাকিলে সেই কাৰিকৰী পদসমূহত অসমীয়া যুৱক যুৱতী মকৰল হ'ব পাৰিব, সেই বিষয়সমূহ আমাৰ শিক্ষানুষ্ঠানসমূহত পঢ়াবলৈ আৰম্ভ কৰিব লাগে। আঁচনিত কেৱল 1250 টকাৰে পৰিয়ালক সকাহ দিব নোৱাৰি। ইয়াৰ পৰিৱৰ্তে মাহত ভাল উপাৰ্জন কৰিব পৰাকৈ কৰ্মসংস্থাপন দিয়াৰ দাবী চৰকাৰক। এপাত খেল এৰি দিয়ে মানুহে। খেলপাত কি? যে অসমীয়া জীয়ৰী বোৱাৰীয়ে 1250 টকা পালে নহ'লে বেয়া পাওঁ নেকি? কিয় বেয়া পাম? আমাৰ আই মাতৃসকলে, আমাৰ বাইদেউসকলে 5 পইচা পালে আমি ভাল পাওঁ, কিন্তু 1250 টকাত আজিৰ তাৰিখত পায় কি? আমি সেইকাৰণে কৈ আছো যে হাতে হাতে এটা কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক, যাতে উৎপাদন শক্তিৰো অপচয় নহয় আৰু অৰ্থনীতিৰো উন্নতি হয়। আমি শিশু সাধু সকলোৱে শুনিছোঁ, ভোটৰ আমি নিৰ্মাণ কৰিছোঁ, মানে লক্ষ্য কি? ভোট হৈ কোনো জীয়াই থাকিব নোৱাৰিব, কাম কৰিবই লাগিব। আমি পাইপ প্ৰথাৰ কথা শুনিছিলোঁ, প্ৰতাপ সিংহই কি সুন্দৰকৈ আগবঢ়াই লৈ গৈছিল। তাৰ উদ্দেশ্য কি আছিল? দায়িত্ব ভিত্তিক গোট সৃষ্টি কৰিছিল। কোনোবাই ৰাজনীশালৰ দায়িত্ব ল'ব, কোনোবাই হাতীৰ দায়িত্ব ল'ব, কোনোবাই গোলা বাৰুদৰ দায়িত্ব ল'ব, সকলোৱে দায়িত্ব ল'ব, আৰু দায়িত্ব পালন কৰাৰ বাবে দুকুৰাকৈ গা মাটি পাইছিল খেতি খোলা কৰিবলৈ, অৰ্থাৎ কামৰ বিনিময়ত সম্পদ। ক'লে সাংস্কৃতিক আগ্ৰাসনৰ কথাও। আমাৰ অসমৰ মানুহক শিৱ আৰাধনা কৰিবলৈ কোনোবাই শিৱৰ প্ৰয়োজন আছে নেকি? আমাৰ জ্যোতিষী তন্ত্ৰত শিৱ আৰাধনাৰ কথা আছে, কালিকা পুৰাণত শিৱ আৰাধনাৰ কথা আছে, দেৱালীদেৱৰ আৰাধনা কৰে। আজি দেওশাল মন্দিৰত তিৱা ভাষাত মন্ত্ৰোচ্চাৰণ কৰা হয়। আমাৰ মানুহকতো শিৱ আৰাধনা কৰিবলৈ অসমীয়া মানুহক শিকাব নালাগে, কিন্তু আমি ক্ৰমশঃ আমাৰ শিপাৰ সৈতে সম্পৰ্ক থকা এই আধ্যাত্মিক চেতনাবোৰ পাহৰি গৈছোঁ। আৰু এতিয়া আপোনালোকে মন কৰিব, শাওণ মাহ অহাৰ লগে লগে দেওবাৰে শনিবাৰে গধূলি আমাৰ অসমীয়া নতুন প্ৰজন্মটো মহাদেৱক বিচাৰি খোলা ট্ৰাকত ডিজে গীত বজাই ভোজপুৰী নৃত্যৰ তালে তালে নাচি নাচি মহাদেৱক বিচাৰি যাব লগা হৈছে। ক'ৰ পৰা আহিছে এই পৰম্পৰা? এয়া ধৰ্মীয় অনুভূতিৰ কথা নহয়, এয়া স্পষ্ট সাংস্কৃতিক আগ্ৰাসন। অসমৰ মুছলমানসকলে এই কথা নিজৰ মাজত চিন্তা চৰ্চা কৰা ভাল যে আমাৰ অসমৰ মুছলমানৰ আৰোগ্য ৱাহাবী সংস্কৃতিয়ে ক্ৰমশঃ হ্ৰাস কৰিব আৰম্ভ কৰিছে নেকি? ইয়াত যদি ইছলামৰ শিপা বহু শ বছৰ পুৰণি, তাৰ পাছত ডাঙৰ ডাঙৰ ধৰ্মসভাবোৰত তাৰকা বক্তাবোৰক বাংলাদেশৰ পৰা মাতি আনে, তাৰকা বক্তাবোৰক উত্তৰ ভাৰতৰ পৰা মাতি আনে। তেওঁলোকে কি বুজিব অসমৰ শিপাৰ সৈতে থকা সম্পৰ্ক? তেওঁলোকে কি বুজিব আমাৰ অসমীয়া মুছলমান মহিলাই সূতা কাটি চাদৰ মেখেলা সৃষ্টি কৰাৰ কথা? তেওঁলোকে কি বুজিব যে অসমত জিকিৰ জাগিৰ দৰে সমৃদ্ধ পৰম্পৰা আছে, য'ত মোৰ মনত ভেদভাৱ নাই বুলি শিকোৱা হয়? সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিলেই জাতিৰ বিপদ হ'ব বুলিও কৰিলে উল্লেখ। আৰু সাংস্কৃতিক আগ্ৰাসনে মনস্তাত্ত্বিক আধিপত্যৰ সৃষ্টি কৰি, কথা মনত ৰাখিব। ইংৰাজীত ক'বলৈ গ'লে ইট ইজ গ্ৰীণ কৰিডৰ ফ্ৰম কালচাৰেল এগ্ৰেছন টু সাইকোলজিকেল ডমিনেন্স। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছোঁ কাৰণে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সৃষ্টি কৰিছে। নহ'লে কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীৰ কাপোৰত হাত দিবৰ কাৰণে? কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰী হ'বলৈ পেট্ৰল পাম্পত অসমীয়া যুৱকক গুৰুলা গুৰুকৈ পিটিবৰ কাৰণে? আমি শান্তিপ্ৰিয়, আমি আইন শৃংখলা মানি চলোঁ, কিন্তু বহাগৰ বতৰত এনে অপশক্তিসমূহকো সকীয়াই দিব লাগিব যে খবৰদাৰ, অসমীয়া মানুহৰ সংযম আৰু সৰলতা দুৰ্বলতা বুলি ভাবিলে সেই স্বাভিমান, সেই গৰ্ব, সেই অহংকাৰ নেথানে হৈ যাব আৰু অসমীয়া মানুহ গুচি যাবলৈ লাগিব। আমি চৰকাৰ প্ৰশাসনক কৈছোঁ এইবোৰ নিয়ন্ত্ৰণ কৰক। বিহু সংস্কৃতি আৰু ভাওনা সংস্কৃতিটো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে ব্যৱস্থা ল'ব লাগে বুলি আজি এই মজিয়াপৰীয়া পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। অসমীয়া লিপিয়ে স্বতন্ত্ৰ মৰ্যাদা পোৱাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈও আহ্বান চৰকাৰক। আছৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ক'লে জাতিৰ সুৰক্ষাৰ কথা।
অসম আন্দোলনৰ সময়ত যেতিয়া চৰকাৰে আমাক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়া নাছিল, তেতিয়া সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটীৰ সকলো বিহু সন্মিলনীৰ অভিভাৱকত্বত এটা সাংস্কৃতিক শোভাযাত্ৰাৰে সাংস্কৃতিক আন্দোলন আৰম্ভ কৰিছিল। যেতিয়া অসম চুক্তি ৰূপায়ণেৰে অসম আন্দোলন সফল সমাপ্তি ঘটিল, তেতিয়া এই সাংস্কৃতিক শোভাযাত্ৰাটো মুকলি বিহুলৈ ৰূপান্তৰ হ'ল। গতিকে ইয়াত এটা ঐতিহ্য আছে, আৰু ইয়াত যিবোৰ প্ৰশ্ন লৈ এই বিহুখন আৰম্ভ হৈছিল, সেই প্ৰশ্নবিলাক আজিও কিন্তু অমীমাংসিত। আজিও অসমৰ খিলঞ্জীয়া মানুহৰ মনত প্ৰশ্নই দোলা দিয়ে যে এইখন অসমত আমাৰ খিলঞ্জীয়া মানুহৰ পৰিচয় সুৰক্ষিত হয়নে নহয়, এইটো প্ৰশ্ন। এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব, আৰু সেইকাৰণে বহাগে আৰম্ভ কৰা এই বছৰটোৱে যাতে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ ফলাফল পাব পৰা যাতে বছৰ হয়, তাকে আমি কামনা কৰিছোঁ। ঢোল পেঁপা গগনাৰ মাতেৰে মুখৰিত হ'ল আকাশ বঁটা। বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা বিশেষ ব্যক্তিসকলক এই অনুষ্ঠানতেই সন্মান যাচিলে আছুৱে। পদ্মশ্ৰী বঁটাপ্ৰাপক হৰিচৰণ শইকীয়া, পখিলা লেখথেপী, ডক্টৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদকে ধৰি সাহিত্য একাডেমী, ৰজত কমল বঁটাপ্ৰাপক আৰু ভালেকেইগৰাকী শিল্পী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন আছুৰ। সাহিত্যিক কীৰ্তিকমল ভূঞাই পতাকা উত্তোলন কৰাৰ পাছত পৰিৱেশন কৰা হয় সাংস্কৃতিক অনুষ্ঠানো। ভিডিঅ' জাৰ্নেলিষ্ট আকাশ আৰু মহেশৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।